আমবাৰী অঞ্চলত এনে এখন দোকান আৰম্ভ হৈছে যিখন দোকানত আপুনি যদি বয়সস্থ হয় 20 টকা ৰেহাই পাব আৰু যদি আপুনি মাদ্ৰাছাৰ ছাত্ৰ হয় তেনেহ'লে আপোনাক 20 টকা ৰেহাই দিয়া হ'ব। কোন দোকানত আপুনি এনেকৈ আহিলে ইমান ভাল এটা খবৰ পাইছে দোকানখন যাবৰ কাৰণে সম্পূৰ্ণ ভিডিঅ' চাব, কাৰণ মই বৰ্তমান এখন দোকানৰ সন্মুখত আছোঁ। এইখন দোকানত যদি আপুনি বয়সস্থ হয় তেনেহ'লে আপোনাৰ কাৰণে 20 টকা ৰেহাই, আৰু যদি আপুনি মাদ্ৰাছাৰ ছাত্ৰ হয় তেনেহ'লে আপোনাৰ কাৰণে 20 টকা ৰেহাই আছে। জিম ব্লক আজিৰ কাৰণে নহয়, প্ৰত্যেক দিনৰ কাৰণে এষাৰ কথা এইখিনিতে ক'ব লাগিব, শিক্ষাই মানুহক ভাল দিশলৈ লৈ যায়, তাৰ প্ৰমাণ দিলে এজন যুৱকে। দ্বিতীয়তে এইখন দোকানত অকল এটা সম্প্ৰদায়ৰ মানুহ নহয়, দুটা সম্প্ৰদায়ৰ দুজন ল'ৰাই মিলি এনে এটা ভাল চিন্তা কৰিছে। মই দোকানখনৰ ভিতৰত গৈ আছোঁ, আপোনালোকক সবিশেষটো কম, সম্পূৰ্ণ ভিডিঅ'টো চাব। যদি আপুনি আজিৰ ভিডিঅ'টো শ্বেয়াৰ কৰে তেনেহ'লে হয়তো আপুনি কোনোবা বয়সস্থ বা কোনো এজন মাদ্ৰাছা ছাত্ৰক সহায় কৰা হ'ব। মোৰ লগত আছে দুইজন যুৱক, তেওঁ হৈছে ৰোহাত, তোমাৰ নাম কি আছিলে? দেৱজিৎ। ৰোহাত আৰু দেৱজিৎ দুইটা সম্প্ৰদায়ৰ পৰা অহা দুজন শিক্ষিত যুৱক, আৰু দুইজন শিক্ষিত যুৱকে আমবাৰী অঞ্চলৰ কাৰণে এটা ভাল খবৰ লৈ আহিছে। শিক্ষাই মানুহক ভাল দিশলৈ লৈ যায়, তাৰ প্ৰমাণ ৰোহাত আৰু দেৱজিতে কৰিলে, কাৰণ তেওঁলোকে আজি নতুনকৈ এখন দোকান অপেনিং কৰিছে আমবাৰী বজাৰত, এখন চেলুন আটক ধুনীয়া সুন্দৰকৈ সজাইছে, আৰু সেইখন চেলুনত তেওঁলোকে দুটা অফাৰ ৰাখিছে যে যদি আপুনি বয়সস্থ ব্যক্তি হয় তেনেহ'লে আপোনাৰ কাৰণে 20% ডিছকাউণ্ট, আৰু যদি আপুনি মাদ্ৰাছাৰ ছাত্ৰ হয় তেনেহ'লে 20% ডিছকাউণ্ট থাকিব। আৰু সেই যিটো কথা শুনি অত্যন্ত ভাল লাগিল। আপুনি আজিৰ ভিডিঅ'টো শ্বেয়াৰ কৰক, আৰু যিসকল বয়সস্থ মানুহে চুলি কাটিবৰ কাৰণে ভয় কৰে, পইচাৰ কাৰণে চেলুনত আহিব নোৱাৰে, তেওঁলোকক দেখুৱাই দিয়ক যে আজি পৰা তেওঁলোকে আমবাৰী এইখন চেলুনত আহে তেনেহ'লে তেওঁলোকে মানে 20 টকা ডিছকাউণ্ট পাব, আৰু যদি মাদ্ৰাছাৰ ছাত্ৰ হয় তেনেহ'লে 20 টকা ডিছকাউণ্ট পাব। এই যিটো ভাল খবৰ, সেই খবৰটো মই আজিৰ ভিডিঅ'ৰ মাধ্যমত দিবলৈ চেষ্টা কৰিছোঁ, কাৰণ আমবাৰীত আৰু এখোজ আগুৱাই নিবৰ কাৰণে ৰোহাত আৰু দেৱজিতে আৰম্ভ কৰিছে নতুন ব্যৱসায় চেলুন, আৰু সেই চেলুনখন আজি অপেনিং কৰা হৈছে। আমাৰ আমবাৰী অঞ্চলত যুৱকসকলে মিলি যেতিয়া এই দোকানখন অপেনিং কৰিছে, মই ভাবোঁ এটা শুভ লক্ষণ, কাৰণ যুৱক যেতিয়া ভাল কামৰ কাৰণে আগবাঢ়ি আহে তেতিয়া নিশ্চয় কামটো ভাল হয়, আৰু সেই প্ৰমাণ মই আজি দিছোঁ। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু ৰোহাত আৰু দেৱজিতক এই বিজনেছৰ সহায়ত আগুৱাই লৈ যোৱাৰ কাৰণে অলপ চেষ্টা কৰিব, কাৰণ ৰোহাত আৰু দেৱজিতৰ অকল এইটো যে ড্ৰিম তেনেকুৱা নহয়, তেওঁলোকৰ আৰু বহুত ড্ৰিম আছে। কাৰণ যদি ছাকচেছ হয়, আপোনালোকে যদি মৰম স্নেহ দিয়ে, হয়তো ৰোহাত আৰু দেৱজিত আৰু কিবা বিজনেছৰ কাৰণে আমবাৰীত নতুনকৈ অপেনিং কৰিব। চ' ভিডিঅ'টো চাই ভাল পালে কমেণ্ট কৰিব, আৰু ৰোহাত আৰু দেৱজিতক বিশেষকৈ উৎসাহ কৰক। শিক্ষাই যে ভাল পথত নিছে সেই কথাৰ প্ৰমাণ দিছে যে আপুনি চেলুন আৰম্ভ কৰি মুনাফাৰ কাৰণে নহয়, তেওঁলোকে এটা সমাজৰ সেৱাৰ কাৰণে আগবঢ়াইছে, আৰু সেয়া আজিৰ এই ভিডিঅ'ত মই দেখিবলৈ পাইছোঁ।